গুড মৰ্ণিং। আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ দেই। এইটো দেখিছে চকীখনত এটা বাল্টিং আছে। এই বাল্টিংটোত পাচলি বাকলি আছে। পাচলি বাকলিবোৰ মই এনেকৈ জমা কৰি গৈছোঁ আৰু চকীখনৰ তলফালে এটা ফুটা কৰিছোঁ। বাল্টিংটোতো তলত ফুটা কৰিছোঁ আৰু একেবাৰে তলত পানী পৰিবৰ কাৰণে এটা চচপেন পাতি থৈছোঁ। তাৰ পৰা যিখিনি ৰস ওলায় সেইখিনি টাবত থকা খেতিখিনিত মই দি দিওঁ। বৰ ধুনীয়া সাৰ হয়। এই পানীটো অকণ অকণকৈ বহুত দিন নিগৰি এটুপ এটুপকৈ ওলাই থাকে। এইবিলাক চব টাবত কৰা খেতি, এনেকৈ গ্ৰীণ টাইপৰ হয়। এইবোৰ খৰালি মাহত এতিয়া টাবতে ধুনীয়াকৈ খেতি কৰিছোঁ। পিঁয়াজ, ফ্ৰেঞ্চবিন, এইবোৰ জোপোহা জাতীয় ফ্ৰেঞ্চবিন, লতা ফ্ৰেঞ্চবিন, এনেকৈ খেতি কৰিছোঁ দেই। এজোপা ধুনীয়া হৈছে, চব গ্ৰীণ, বহুত ধুনীয়া গ্ৰীণ টাইপৰ হয়। ইয়াত যে ওলোৱা এই অকণি পানী টোপালবোৰৰ পৰাই হোৱা দি দিলে ধুনীয়া সাৰ হৈ যায়। ফুলৰ টাবতো দিওঁ। এইবোৰ ধুনীয়া পাত ফুল এজোপা বৰ ধুনীয়া লাগে, জোপোহা হয়। এইজোপা ফুল এনি টাইম 12 মাহে ফুলি থাকে, গ্ৰীণ টাইপৰ হয়।